হয়, কালিলৈ অসমীয়াৰ বাপতিসাহোন ভোগালী বিহুৰ উৰুকা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভোগালীক লৈ ব্যাপক আয়োজন। এই মুহূৰ্তত মই গহপুৰত আছোঁ আৰু গহপুৰত এক ব্যতিক্ৰমী ৰূপত ভেলাঘৰ নিৰ্মাণ কৰি উলিওৱা হৈছে। বৃক্ষমানৱ বকুল গগৈয়ে প্ৰকৃতি সংৰক্ষণৰ ওপৰত লক্ষ্য ৰাখি এটা প্ৰকাণ্ড বৰালি মাছৰ আকৃতিৰে এইবাৰ আচলতে ভেলাঘৰ নিৰ্মাণ কৰিছে আৰু থলুৱা মাছসমূহ যাতে মানুহে সংৰক্ষণ কৰে তাৰ ওপৰত লক্ষ্য ৰাখি এই যিটো প্ৰকাণ্ড বৰালি মাছ আকৃতিৰে ভেলাঘৰ নিৰ্মাণ কৰিছে আমি দেখুৱাইছোঁ ND24 দৰ্শকসকলক। এয়া হৈছে গহপুৰৰ পৰিৱেশ আৰু বৃক্ষমানৱ বকুল গগৈৰ নেতৃত্বত আচলতে এনেদৰে এটা প্ৰকাণ্ড বৰালি মাছ সাজি উলিওৱা হৈছে আৰু ভেলাঘৰ সদৃশ এক প্ৰকাণ্ড বৰালি মাছ সাজি উলিওৱা হৈছে। আমি দেখুৱাইছোঁ ND24 দৰ্শকসকলক। ইতিমধ্যে প্ৰায় কাম সম্পূৰ্ণ হৈছে, যিহেতু কাইলৈ ভোগালী বিহুৰ উৰুকা আৰু প্ৰতিখন গাঁৱতে আচলতে একোকৈ ভেলাঘৰ নিৰ্মাণ কৰা হয় আৰু গহপুৰ ব্যতিক্ৰম নহয়। গহপুৰতে এনেদৰে ভেলাঘৰ নিৰ্মাণ কৰি থকা হৈছে আৰু আমি দেখুৱাইছোঁ ND24 দৰ্শকসকলক। আমাৰ লগত বকুল গগৈ আছে। মই আপোনাৰ ওচৰলৈ পোনে পোনে আহিছোঁ, ভোগালীৰ ওলগ জনাইছোঁ, যিহেতু কাইলৈ উৰুকা। কওকচোন, এটা প্ৰকাণ্ড আকৃতিৰে বৰালি মাছৰ আকৃতিৰে আপোনাৰ ভেলাঘৰ নিৰ্মাণ কৰিছে, ব্যতিক্ৰমী চিন্তা, কি ক'ব? জয়তে মই সকলো অসমবাসীলৈ ভোগালী ওলগ শুভ কামনা আৰু সেউজ সম্ভাষণ জনাইছোঁ। এইটো মানে 100 ফুটৰ আকৃতি বৰালি, কিন্তু আমি ইয়াৰ নাম দিছোঁ আমাৰ মাছ। এইকাৰণে দিছোঁ যে বৰ্তমান থলুৱা মাছৰ সংকট হৈছে আৰু এই থলুৱা মাছৰ সংকটৰ পৰা আমাৰ থলুৱা মাছক বচাবৰ কাৰণে এক মেছেজ দিবৰ কাৰণে আমি এই মাঘৰ বিহুত, যিহেতু আমি মাঘৰ বিহুত মাছ আৰু মঙহ চলে, গতিকে মাছক লৈ এটা আমি বাৰ্তা দিব বিচাৰিছোঁ যে থলুৱা মাছ সংৰক্ষণ কৰিব লাগে। আৰু আমাৰ মাছ এইকাৰণে যে আমাৰ এই গহপুৰৰ বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীবিলাকে এটকাকৈ চবে উঠাই পেলানি ইয়াত এই যে বনাইছে, মানে শিল্পী সন্মানীয় বীৰেণ নাথ, তাৰপিছতে বিপিন নাথ আৰু পদ্মনাথ, এই তিনিজন মেইন শিল্পীয়ে বনাইছে এই মাছটো আৰু ইয়াৰ নাম সকলোৰে সহযোগত বনাইছে, সেইকাৰণে ইয়াৰ নাম হ'ল আমাৰ মাছ। চাওক, এটা ইমান ডাঙৰ মাছ এটা সেই ছেম আকৃতিয়ে বনোৱা ইমান সহজ হ'বও পাৰে নহ'বও পাৰে, কিন্তু তেখেতলোকে প্ৰয়াস কৰিছে। কিন্তু আমাৰ বাৰ্তাটো হ'ল কি যে আমি থলুৱা মাছ সংৰক্ষণ কৰিব লাগে। 1 এপ্ৰিলৰ পৰা 31 জুলাইলৈ মাছৰ ব্ৰিডিং সময়, মানে প্ৰজননৰ সময়, কণী হয়, মাছৰ পোৱালি জগায় আৰু সেই পোৱালিবিলাক ডাঙৰ নোহোৱালৈকে মাছ ধৰিব নালাগে, খাব নালাগে। চৰকাৰে এই বিষয়ে যথেষ্ট কাম কৰিছে, তাক লৈ প্ৰচাৰ কৰিছে মীন বিভাগে, অসম চৰকাৰে, যে সেই সময়ত মাছত 144 ধাৰা লাগে, যে মাছ ধৰাটো, সেই সময়ত মাছ খোৱাটো 6 মাহ জেইল আছে, 15,000 টকা ফাইন আছে। গতিকে মই সকলো অসমবাসীক জনাওঁ যে এই থলুৱা মাছে অকল যে আমাৰ মানে পুষ্টি যোগাব, আমাৰ ইকনমি হ'ব, সেয়ে নহয়। থলুৱা মাছ হ'লে এই থলুৱা সৰু সৰু মাছবিলাক খাবলৈ পৰিভ্ৰমী চৰাই আহিব। চৰাই আহিলে আমাৰ টুৰিজম হ'ব, গ্ৰাম্য পৰ্যটন হওক, ইক' টুৰিজম হওক, যিহেতু দেখি বিদেশী পৰ্যটক আহিব। এতিয়া দেখা গৈছে অসমত বিভিন্ন বিলত চৰাই, তো এই সংৰক্ষণবিলাকৰ আৱাজটো গহপুৰৰ পৰা আজি 20 বছৰ ধৰি চলি আছে। গতিকে মই সকলোকে আহ্বান জনাওঁ, আমাৰ থলুৱা মাছ সংৰক্ষণ কৰিব লাগিব। আৰু আমাৰ সকলোৰে এটাই শ্লোগান যে আমাৰ মাছ আমিয়ে ৰাখিম। অত্যন্ত গুৰুত্বপূৰ্ণ। মই কেমেৰা সজিক ভিতৰলৈ যাব অনুযায়িছোঁ, ভিতৰৰ পৰিৱেশ দেখুৱাব। এয়া হৈছে গহপুৰৰ বৰিগাঁৱৰ পৰিৱেশ আৰু বৰিগাঁৱৰ যি পক্ষী উদ্যান আছে, বকুল গগৈৰ নেতৃত্বত গঢ়ি উঠা যি পক্ষী উদ্যান আছে, পক্ষী উদ্যানৰ ইয়াৰ পৰিৱেশ আমি দেখুৱাইছোঁ। আৰু 100 ফুট আচলতে দৈৰ্ঘ্যৰ এটা প্ৰকাণ্ড বৰালি মাছ সাজি উলিয়াইছে ভেলাঘৰ সদৃশ আকৃতিৰে। আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভেলাঘৰ নিৰ্মাণ কৰা হৈছে বিভিন্ন আকৃতিৰে, কিন্তু গহপুৰতো এক ব্যতিক্ৰমী চিন্তাৰে বৃক্ষমানৱ বকুল গগৈয়ে এই যিটো ভেলাঘৰ সাজি উলিয়াইছে আমি ND24 দৰ্শকক দেখুৱাইছোঁ। আমাৰ লগত ইয়াৰ যিসমূহ কাৰিকৰ আছে, মই আপোনাৰ ওচৰলৈ অকণমান আহিছোঁ। অত্যন্ত সুন্দৰকৈ নিৰ্মাণ কৰিছে, কিমান দিন লাগিছে? আমাৰ ইয়াত প্ৰায় 12 দিনমান লাগিছে, বাঁহ কাটাৰ পৰা ধৰি আজিলৈকে 12 দিনমান লাগিছে। কিমান বাঁহ লাগিছে ইয়াত? ইয়াত প্ৰায় 45টা ওপৰ। 45টা ওপৰ। 45টা ওপৰ, হয়। যিহেতু কাইলৈ উৰুকা, আজি কমপ্লিট হৈ যাব নেকি? আজি কাইলৈ দিনৰ ভাগত হৈ যাব। প্ৰায় 12টা আগে আমি ডেলিভাৰী দিয়াৰ আপোনাৰ চেষ্টা কৰিছোঁ। অত্যন্ত গুৰুত্বপূৰ্ণ। আৰু আমাৰ লগত আৰু এজন ব্যক্তি আছে, স্থানীয় লোক। মই আপোনাৰ ওচৰলৈ আহিছোঁ, বৃক্ষমানৱ বকুল গগৈৰ নেতৃত্বত যিটো আচলতে মেছেজ দিব বিচাৰিছে ৰাজ্যবাসীক, অত্যন্ত কিন্তু গুৰুত্বপূৰ্ণ। হয়, প্ৰথমতে মই সমূহ ৰাইজলৈ ভোগালী বিহুৰ ওলগ যাচিছোঁ আৰু বিশেষকৈ তোমালোকলৈও মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। এই প্ৰচেছটো আৰু যিটো জেগাত কৈছে এইটো মোৰ জন্ম ভেটি, মোৰ মাটিয়ে, সেইকাৰণে মই আহি তেওঁলোকৰ লগত, তেখেতসকলৰ লগতে আহি চাই চিতি আছোঁ। আৰু যিটো উদ্যামত এই বস্তুটো কৰিছে মেলিছে সঁচাকৈ মানে মানিবলগীয়া। আৰু সেয়েহে তেখেতসকলক আমি এনেদৰে কাম কৰিবৰ কাৰণে মানে আগবাঢ়ি যাবৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু যাতে তেওঁলোকৰ এনেকুৱা দীৰ্ঘায়ু এইবিলাক ভাৱ চিন্তা যাতে আৰু বহল হওক, তেওঁলোকক ভগৱানে মংগল কৰক।
এই কামনা কৰিছোঁ। অত্যন্ত আচলতে ব্যতিক্ৰমী চিন্তা কৰিছে আৰু এয়া হৈছে গহপুৰৰ পৰিৱেশ। আমাৰ বনানীৰ যি পক্ষী উদ্যান আছে, পক্ষী উদ্যানৰ পৰিৱেশ আমি দেখুৱাইছোঁ পুনৰ পৰিৱেশটো। আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে এনেদৰে আচলতে 100 ফুট দৈৰ্ঘ্যৰ এটা প্ৰকাণ্ড বৰালি মাছ সাজি উলিওৱা হৈছে আৰু ভেলাঘৰ নিৰ্মাণ কৰিছে। এক ব্যতিক্ৰমী চিন্তা বৃক্ষমানক বকুল গগৈৰ নেতৃত্বত। আৰু যিহেতু আজি কাইলৈ উৰুকা, ভোগালী বিহুৰ উৰুকা, অসমীয়া বাপতিসাহোন ভোগালী বিহুৰ উৰুকা, প্ৰত্যেকে এই যি ভেলাঘৰত আচলতে ভোজ ভাত খাব আৰু এনেদৰে গহপুৰতো ব্যাপক আয়োজন চলিছে। আমি শেহতীয়া কিছু পৰিৱেশ ND24 ফটোহলত দেখুওৱাৰ চেষ্টা কৰিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।